প্ৰথম প্ৰতিক্ৰিয়া মই ধন্যবাদ জনাইছোঁ আমাৰ ৰাজ্যিক সমিতিক, আমাৰ কেন্দ্ৰীয় সমিতিক মোক টিকট প্ৰদান কৰাৰ কাৰণে আৰু অতি উৎসাহিত হৈছোঁ। কাৰণ মই 3 মাহ বিধায়ক হৈ বিধায়ক পদ বাদ দিছিলোঁ। কাৰণ ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শত মই সমৰ্পণ কৰিছিলোঁ আৰু সেইকাৰণে মই আজি উৎসাহিত। নিকটতম প্ৰাৰ্থীটো মইতো চেলেঞ্জে কৰি আছোঁ, যদি কংগ্ৰেছে তেওঁলোকে প্ৰাৰ্থিত্ব দিব পাৰে আৰু তেওঁলোকে যদি স্বীকৃতি নীতিটো উদ্ধাৰ কৰিব পাৰে, পুনৰ 6 মাহ পিছত আকৌ ইলেকশ্যন হ'ব, মই প্ৰাৰ্থিত্ব আৰু বাদ দিম। এইটো মই চেলেঞ্জ কৰিছোঁ কংগ্ৰেছৰ ওপৰত, AUDFৰ ওপৰত কৰা নাই। প্ৰথম প্ৰতিক্ৰিয়া মই ধন্যবাদ জনাইছোঁ আমাৰ ৰাজ্যিক সমিতিক, আমাৰ কেন্দ্ৰীয় সমিতিক মোক টিকট প্ৰদান কৰাৰ কাৰণে আৰু অতি উৎসাহিত হৈছোঁ। কাৰণ মই 3 মাহ বিধায়ক হৈ বিধায়ক পদ বাদ দিছিলোঁ। কাৰণ ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শত মই সমৰ্পণ কৰিছিলোঁ আৰু সেইকাৰণে মই আজি উৎসাহিত। নিকটতম প্ৰাৰ্থীটো মইতো চেলেঞ্জে কৰি আছোঁ, যদি কংগ্ৰেছে তেওঁলোকে প্ৰাৰ্থিত্ব দিব পাৰে আৰু তেওঁলোকে যদি স্বীকৃতি নীতিটো উদ্ধাৰ কৰিব পাৰে, পুনৰ 6 মাহ পিছত আকৌ ইলেকশ্যন হ'ব, মই প্ৰাৰ্থিত্ব আৰু বাদ দিম। এইটো মই চেলেঞ্জ কৰিছোঁ কংগ্ৰেছৰ ওপৰত, AUDFৰ ওপৰত কৰা নাই। প্ৰথম প্ৰতিক্ৰিয়া মই ধন্যবাদ জনাইছোঁ আমাৰ ৰাজ্যিক সমিতিক, আমাৰ কেন্দ্ৰীয় সমিতিক মোক টিকট প্ৰদান কৰাৰ কাৰণে আৰু অতি উৎসাহিত হৈছোঁ। কাৰণ মই 3 মাহ বিধায়ক হৈ বিধায়ক পদ বাদ দিছিলোঁ। কাৰণ ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শত মই সমৰ্পণ কৰিছিলোঁ আৰু সেইকাৰণে মই আজি উৎসাহিত। নিকটতম প্ৰাৰ্থীটো মইতো চেলেঞ্জে কৰি আছোঁ, যদি কংগ্ৰেছে তেওঁলোকে প্ৰাৰ্থিত্ব দিব পাৰে আৰু তেওঁলোকে যদি স্বীকৃতি নীতিটো উদ্ধাৰ কৰিব পাৰে, পুনৰ 6 মাহ পিছত আকৌ ইলেকশ্যন হ'ব, মই প্ৰাৰ্থিত্ব আৰু বাদ দিম। এইটো মই চেলেঞ্জ কৰিছোঁ কংগ্ৰেছৰ ওপৰত, AUDFৰ ওপৰত কৰা নাই। প্ৰথম প্ৰতিক্ৰিয়া মই ধন্যবাদ জনাইছোঁ আমাৰ ৰাজ্যিক সমিতিক, আমাৰ কেন্দ্ৰীয় সমিতিক মোক টিকট প্ৰদান কৰাৰ কাৰণে আৰু অতি উৎসাহিত হৈছোঁ। কাৰণ মই 3 মাহ বিধায়ক হৈ বিধায়ক পদ বাদ দিছিলোঁ। কাৰণ ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শত মই সমৰ্পণ কৰিছিলোঁ আৰু সেইকাৰণে মই আজি উৎসাহিত। নিকটতম প্ৰাৰ্থীটো মইতো চেলেঞ্জে কৰি আছোঁ, যদি কংগ্ৰেছে তেওঁলোকে প্ৰাৰ্থিত্ব দিব পাৰে আৰু তেওঁলোকে যদি স্বীকৃতি নীতিটো উদ্ধাৰ কৰিব পাৰে, পুনৰ 6 মাহ পিছত আকৌ ইলেকশ্যন হ'ব, মই প্ৰাৰ্থিত্ব আৰু বাদ দিম। এইটো মই চেলেঞ্জ কৰিছোঁ কংগ্ৰেছৰ ওপৰত, AUDFৰ ওপৰত কৰা নাই। প্ৰথম প্ৰতিক্ৰিয়া মই ধন্যবাদ জনাইছোঁ আমাৰ ৰাজ্যিক সমিতিক, আমাৰ কেন্দ্ৰীয় সমিতিক মোক টিকট প্ৰদান কৰাৰ কাৰণে আৰু অতি উৎসাহিত হৈছোঁ। কাৰণ মই 3 মাহ বিধায়ক হৈ বিধায়ক পদ বাদ দিছিলোঁ। কাৰণ ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শত মই সমৰ্পণ কৰিছিলোঁ আৰু সেইকাৰণে মই আজি উৎসাহিত। নিকটতম প্ৰাৰ্থীটো মইতো চেলেঞ্জে কৰি আছোঁ, যদি কংগ্ৰেছে তেওঁলোকে প্ৰাৰ্থিত্ব দিব পাৰে আৰু তেওঁলোকে যদি স্বীকৃতি নীতিটো উদ্ধাৰ কৰিব পাৰে, পুনৰ 6 মাহ পিছত আকৌ ইলেকশ্যন হ'ব, মই প্ৰাৰ্থিত্ব আৰু বাদ দিম। এইটো মই চেলেঞ্জ কৰিছোঁ কংগ্ৰেছৰ ওপৰত, AUDFৰ ওপৰত কৰা নাই। প্ৰথম প্ৰতিক্ৰিয়া মই ধন্যবাদ জনাইছোঁ আমাৰ ৰাজ্যিক সমিতিক, আমাৰ কেন্দ্ৰীয় সমিতিক মোক টিকট প্ৰদান কৰাৰ কাৰণে আৰু অতি উৎসাহিত হৈছোঁ। কাৰণ মই 3 মাহ বিধায়ক হৈ বিধায়ক পদ বাদ দিছিলোঁ। কাৰণ ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শত মই সমৰ্পণ কৰিছিলোঁ আৰু সেইকাৰণে মই আজি উৎসাহিত। নিকটতম প্ৰাৰ্থীটো মইতো চেলেঞ্জে কৰি আছোঁ, যদি কংগ্ৰেছে তেওঁলোকে প্ৰাৰ্থিত্ব দিব পাৰে আৰু তেওঁলোকে যদি স্বীকৃতি নীতিটো উদ্ধাৰ কৰিব পাৰে, পুনৰ 6 মাহ পিছত আকৌ ইলেকশ্যন হ'ব, মই প্ৰাৰ্থিত্ব আৰু বাদ দিম। এইটো মই চেলেঞ্জ কৰিছোঁ কংগ্ৰেছৰ ওপৰত, AUDFৰ ওপৰত কৰা নাই। প্ৰথম প্ৰতিক্ৰিয়া মই ধন্যবাদ জনাইছোঁ আমাৰ ৰাজ্যিক সমিতিক, আমাৰ কেন্দ্ৰীয় সমিতিক মোক টিকট প্ৰদান কৰাৰ কাৰণে আৰু
অতি উৎসাহিত হৈছোঁ কাৰণ মই 3 মাহ বিধায়ক হৈ বিধায়ক পদ বাদ দিছিলোঁ কাৰণ ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শত মই সমৰ্পণ কৰিছিলোঁ আৰু সেইকাৰণে মই আজি উৎসাহিত নিকটতম প্ৰাৰ্থীটো আমাৰ মইতো চেলেঞ্জে কৰি আছোঁ যদি কংগ্ৰেছে তেওঁলোকে প্ৰাৰ্থিত্ব দিব পাৰে আৰু তেওঁলোকে যদি স্বীকৃতি মন্ত্ৰীটো উদ্ধাৰ কৰিব পাৰে পুনৰ 6 মাহ পিছত আকৌ ইলেকশ্যন হ'ব মই প্ৰাৰ্থিত্ব আৰু বাদ দিম এইটো মই চেলেঞ্জ কৰিছোঁ কংগ্ৰেছৰ ওপৰত AUDFৰ ওপৰত কৰা নাই প্ৰথম প্ৰতিক্ৰিয়া মই ধন্যবাদ জনাইছোঁ আমাৰ ৰাজ্যিক সমিতিক আমাৰ কেন্দ্ৰীয় সমিতিক মোক টিকট প্ৰদান কৰাৰ কাৰণে আৰু অতি উৎসাহিত হৈছোঁ কাৰণ মই 3 মাহ বিধায়ক হৈ বিধায়ক পদ বাদ দিছিলোঁ কাৰণ ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শত মই সমৰ্পণ কৰিছিলোঁ আৰু সেইকাৰণে মই আজি উৎসাহিত নিকটতম প্ৰাৰ্থীটো আমাৰ মইতো চেলেঞ্জে কৰি আছোঁ যদি কংগ্ৰেছে তেওঁলোকে প্ৰাৰ্থিত্ব দিব পাৰে আৰু তেওঁলোকে যদি স্বীকৃতি মন্ত্ৰীটো উদ্ধাৰ কৰিব পাৰে পুনৰ 6 মাহ পিছত আকৌ ইলেকশ্যন হ'ব মই প্ৰাৰ্থিত্ব আৰু বাদ দিম এইটো মই চেলেঞ্জ কৰিছোঁ কংগ্ৰেছৰ ওপৰত AUDFৰ ওপৰত কৰা নাই